টেক্স টেক্স আৰু টেক্স টেক্স অৰ্থাৎ কৰৰ বোজাত কুঙা জনতা ৰাজ্যত পুনৰ বৃদ্ধি টোলগেটৰ মাচুল মূল্য বৃদ্ধিত জনতাৰ হাহাকাৰ ইটোৰ পিছত সিটো কৰ জাপি দিছে চৰকাৰে কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে বঢ়াইছিল পৌৰ কৰ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া পিছে কাণসাৰ নাই চৰকাৰৰ এবাৰ অসমৰ ৭খন টোলগেটত বৃদ্ধি পাব 10% পৰ্যন্ত মাচুল শুকুৰবাৰৰ নিশাৰ পৰা বৃদ্ধি পাব মাচুল 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব টোলগেটৰ নতুন নিৰিখ ইতিমধ্যে আনুষ্ঠানিক জাননী জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 10% পৰ্যন্ত কৰ বৃদ্ধি কৰাত স্বাভাৱিকতে সমস্যাৰ সন্মুখীন হ'ব সাধাৰণ জনতা বিষয়টো সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে বৃদ্ধি হৈছে এতিয়া সকলোৱে দি আছে এতিয়া আমাৰো দিবই লাগিব চৰকাৰক কি কৰিম ইয়াতে যে কৰি আছে আৰু ভোট দি থাকিলে হ'ল আৰু মূল্য বৃদ্ধিবিলাক বাঢ়াই থাকিলে হ'ল এইটো কমাব লাগে আৰু চৰকাৰক কি ক'ব চৰকাৰকে কৈছোঁ আমি চৰকাৰে এইটো বস্তুটো উঠাই দিব লাগে সাধাৰণ জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হলেও নিৰ্বিকাৰ চৰকাৰ মুখ্যমন্ত্ৰীয়ে ক'লে টোলগেটৰ বিষয়টোত আমি মাত নামাতো এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় টোল গেট লৈ আমি কনচাৰ্ণ নহয় এইটো নেশ্যনেল আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কোনো টোল গেট নাই ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ আজব মন্তব্য টোলত কোন যায় যাৰ গাড়ী আছে সিহে যায় গাড়ী কিনিব পাৰে যদি টোল দিবলৈ কিয় কষ্ট পায় টোল টেক্সটোতো অসম চৰকাৰৰ কথা নহয় এইটো টোল আপোনালোকে জানে এইটো এনচাই অথৰিটি নেশ্যনেল হাইৱে অথৰিটি এতিয়া যে 4 লেন 6 লেন হাইৱে হৈছে 6 লেন হাইৱেটো আমি এনজয় কৰিছোঁ প্ৰিভিলেজটো যিটো এনজয় কৰিছোঁ আৰু টোলত কোনে যায় যাৰ গাড়ী আছে ভাল গাড়ী আছে 5 লাখ 10 লাখ টকা দি গাড়ীখন কিনিব পাৰে কিন্তু টোল টেক্স দিওঁতে অকণমান কষ্ট পায় কিন্তু ৰাস্তাটো ভাল লাগিব না আমাৰ যে লাইফ ছেভ হৈছে আমাৰ যে টাইম কনজামশ্যনটো ঠিক আছে আমি যে শ্বৰ্ট ডিষ্টেঞ্চত পাবলৈ সক্ষম হৈছোঁ প্ৰিভিলেজটো পাব লাগিলে কিছু আমি ছেক্ৰিফাইচো কৰিব লাগিব ৰাষ্ট্ৰখনৰ কাৰণে ইফালে বিৰোধী বিধায়ক অখিল গগৈৰ আহ্বান টোলগেটত গাড়ী ৰখাই প্ৰতিবাদ কৰক ৰাইজে মোৰ অনুৰোধটো হ'ল যিমান গাড়ী আছে আহক কাইলৈ যেতিয়া টোলগেটৰ পিনেদি যাওঁ আমি সকলো গাড়ী টোলগেটৰ সন্মুখত ৰখাই দিওঁ আহক বেলেগ একো কাম কৰিব নালাগে 1 ঘণ্টাৰ কাৰণে 2 ঘণ্টাৰ কাৰণে গাড়ীবিলাক টোলগেটৰ সন্মুখত ৰখাই দিয়ক একেলগতে লাইটটো জ্বলাই কৈ দিয়ক যে আমি বৰ্ধিত টোল কৰ আমি কোনো পৰ্যায়ে দিব নোখোজো বৃদ্ধি কৰাৰ পাছত নতুন মাচুল কিমান দিব লাগিব উদাহৰণ হিচাপে ৰহা টোলগেটৰ নিৰিখ উল্লেখ কৰিছোঁ বৰ্তমান লঘু যান বাহনত এবাৰ যাত্ৰা কৰাৰ মাচুল 110 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 120 টকা লঘু যান বাহন 24 ঘণ্টাত ঘূৰিলে বৰ্তমানৰ মাচুল 165 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 180 টকা বৰ্তমানৰ লঘু বাণিজ্যিক বাহনৰ এবাৰ যাত্ৰা মাচুল 175 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 192 টকা লঘু বাণিজ্যিক বাহনে 24 ঘণ্টাত ঘূৰিলে বৰ্তমানৰ মাচুল 265 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 290 টকা ট্ৰাক বাছ এবাৰ গলে বৰ্তমানৰ মাচুল 370 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 410 টকা ট্ৰাক বাছ 24 ঘণ্টাত ঘূৰিলে বৰ্তমানৰ মাচুল 555 টকা বৃদ্ধি হলে হ'বগৈ প্ৰায় 610 টকা এতিয়া ভাবক জনতাৰ মূৰত কি ৰামটাঙুন পৰিব ব্যুৰো ৰিপৰ্ট NK TV